আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন প্ৰাইভেট চাকৰিৰ নিযুক্তিৰ ইনফৰমেশ্যন। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোৰ আৰম্ভণিটো ইমান দীঘলীয়া নকৰোঁ, গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ওৱান্টেড ফিমেল কেয়াৰটেকাৰ ফৰ এ হোমষ্টে ইন জোৱাই মেঘালয়া। অৰ্থাৎ মেঘালয়ৰ যি জোৱাই বুলি প্লেচ এটুকুৰা আছে, তাৰ এটি হোমষ্টেত আচলতে এগৰাকী ফিমেল কেয়াৰটেকাৰৰ প্ৰয়োজন হৈছে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টটো আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকৰ চেলাৰী হ'ব 13,000 পৰ্যন্ত। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে কণ্টেক্ট কৰি দিয়ক 9362046104। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড মণ্টেছৰী ট্ৰেইন টিচাৰ এণ্ড স্পেচিয়েল এডুকেটৰ। স্পেচিয়েল এডুকেশ্যনটোৰ বাবে DLED বা BLED ইন স্পেচিয়েল এডুকেশ্যনত কৰা হ'ব লাগিব। যদিহে আপোনালোকৰ অভিজ্ঞতা আছে 2 বছৰৰ পৰা 3 বছৰ চিমিলাৰ ফিল্ডত, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডত খুব ভাল দিয়া হ'ব। জাষ্ট আপোনালোকৰ CVখন পঠিয়াই দিয়ক gita@delivinstitute.com। আৰু কিবা যদি কুৱেৰিজ থাকে ডাইৰেক্টলি আপোনালোকে কণ্টেক্ট কৰক 6913206829 এই নাম্বাৰটো। আমাৰ নেক্সট পোষ্ট ওলাইছে পতঞ্জলি ফুডছ লিমিটেড, য'ত হায়াৰিং কৰা হৈছে প্লান্টেশ্যন আৰু ফিল্ড অফিচাৰৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 25টা। কোৱালিফিকেশ্যন কেৱল মাত্ৰ BSc ইন এগ্ৰিকালচাৰ। লোকেশ্যন হৈছে অসম আৰু অৰুণাচল প্ৰদেশ। যদি অভিজ্ঞতাৰ কথা কওঁ, ফ্ৰেছাৰ্ছৰ পৰা আৰম্ভ কৰি 3 বছৰ এক্সপিৰিয়েঞ্চ থকা সকলোৱে এপ্লাই কৰিব পাৰিব। চেলাৰী বছৰত আপোনালোকৰ 3 লাখৰ পৰা 4.8 লাখ পৰ্যন্ত হ'ব। আৰু এটা কথা মনত ৰাখিব লাগিব, আপোনালোক খুব কনফিডেণ্ট হ'ব লাগিব, কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব, আৰু আপোনালোকক য'তেই ট্ৰেভেল কৰিবলৈ দিয়া হয় অসম অৰুণাচল ভ্ৰমণ কৰিবলৈ আপোনালোক ইচ্ছুক হ'ব লাগিব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে তেন্তে আমাৰ স্ক্ৰীনত দেখা দিয়া cgmoffice@patanjalifoods.com, পুনৰ কৈ দিছোঁ cgmoffice@patanjalifoods.com, এইটো ইমেইলত আপোনালোকৰ CVখন যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হিলছ চিমেণ্ট কোম্পানী লিমিটেড, যাৰ ব্ৰেণ্ডটো হৈছে তাজ চিমেণ্ট। তাত আচলতে ডিছপাছ অৰ্ডাৰ এক্সিকিউটিভ SAP এণ্ড চেলছ কোঅৰ্ডিনেশ্যনৰ বাবে দৰকাৰ হৈছে। লোকেশ্যন হৈছে কৰ্পৰেট অফিচ গুৱাহাটী। জেণ্ডাৰ প্ৰিফাৰেঞ্চ দিয়া হৈছে পুৰুষসকলক। ডিপাৰ্টমেণ্ট হ'ব চেলছ। ইণ্ডাষ্ট্ৰি হ'ব চিমেণ্ট এণ্ড বিল্ডিং মেটেৰিয়েল। আৰু এই পোষ্টকেইটাৰ বাবে আপোনালোক হ'ব লাগিব প্ৰথমতে এজন পুৰুষ হ'ব লাগিব, অৰ্থাৎ মহিলাসকলে এই পোষ্টটো এপ্লাই কৰিব নোৱাৰিব। আৰু এনি গ্ৰেজুৱেট আপোনালোক হ'ব লাগিব। 3 পৰা 6 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ডিছপাছ, লজিষ্টিক আৰু চেলছ কোঅৰ্ডিনেশ্যনৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব SAP এণ্ড MS এক্সেলৰ বিষয়ে। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ্থাৎ আগৰ পৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিমেণ্ট অৰ বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰীত কাম কৰা। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ ৰিজিউমখন পঠিয়াই দিব recruitment@tajcement.com। আৰু ছাবজেক্ট লাইনত এইটো কথা লিখিবলৈ কিন্তু নাপাহৰিব, এপ্লিকেশ্যন ফৰ ডিছপাছ অৰ্ডাৰ এক্সিকিউটিভ গুৱাহাটী। এইটো কিন্তু মাষ্ট বি আপোনালোকে ছাবজেক্ট লাইনত লিখিবই লাগিব মেইল কৰোঁতে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে লুকিং ফৰ OT ষ্টাফ এণ্ড OT টেকনিচিয়ান ফৰ এ কছমেটিক হেয়াৰ ট্ৰান্সপ্লাণ্ট ক্লিনিক ফৰ ফুল টাইম জবছ who have basic knowledge in clinic works। যদিহে আপোনালোকে OT ষ্টাফ বা OT টেকনিচিয়ানৰ পোষ্ট এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ নলেজ থাকিব লাগিব ক্লিনিকত কেনেকুৱা ধৰণৰ কাম কৰা হয়। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে কণ্টেক্ট কৰক 9365479077 বা 9365173507 এই নাম্বাৰটো। আমাৰ নেক্সটটো পোষ্ট ওলাইছে লুকিং ফৰ এ ভিডিঅ'গ্ৰাফাৰ কাম এডিটৰ ফৰ ফুল টাইম জব ইন ক্লিনিক who can shoot videos for YouTube, Instagram, Meta content creation, having good knowledge and experience।
ইয়াৰ পিছৰটো পোষ্ট অৰ্থাৎ ভিডিঅ'গ্ৰাফাৰ কাম এডিটৰ পোষ্টটো টোটেলি ফুল টাইম জব হয় আপোনালোকে কিন্তু ইউটিউবৰ ভিডিঅ' কেনেকৈ শ্বুট কৰে ইনষ্টাগ্ৰামৰ ভিডিঅ' কেনেকৈ শ্বুট কৰে স্পেচিয়েলি ছ'চিয়েল মিডিয়াৰ আচলতে প্লেটফৰ্মত কেনেকৈ ভিডিঅ'বিলাক ধুনীয়াকৈ শ্বুট কৰি ভিডিঅ' কৰি আপলোড কৰা হয় সেই কথা নলেজটো থাকিব লাগিব যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় এই পোষ্টটো এপ্লাই কৰিবলৈ তেন্তে কণ্টেক্ট কৰক 9365479077 বা 9365173507 আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড OPS এডমিন এট দেলহি বেৰী নিশ্চয় আপোনালোকে দেলহি বেৰী আচলতে এটা যি ডেলিভাৰী চেণ্টাৰ হয় তাৰ নাম শুনিছে যদিহে আপোনালোকে এই দেলহি বেৰীত এজ এন OPS এডমিন হিচাপে কাম কৰিবলৈ বিচাৰে লোকেশ্যনটো কৈ দিছোঁ গুৱাহাটীত তেন্তে আপোনালোকৰ ৰুল কি হ'ব সেই কথা জনাই দিছোঁ আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব মিনিমাম আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এনি ইণ্ডাষ্ট্ৰীত কাম কৰাৰ ইলিজিবিলিটিৰ যদি কথা কওঁ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লেই হ'ব অৰেল আৰু ৰিটেন কমিউনিকেশ্যন স্কিলটো খুব ষ্ট্ৰং হ'ব লাগিব লগতে আপোনালোকে MS এক্সেলটো ভালদৰে জানিব লাগিব এই পোষ্টটোত আপোনালোকৰ চেলাৰী পাৰ মান্থত 17,000 আপোনালোকে পাব যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে আপোনালোকৰ চিভিখন পঠিয়াই দিয়ক neha.deka@delhiberry.com আৰু ছাবজেক্ট লাইনত উল্লেখ কৰিব OPS এডমিন ফৰ গুৱাহাটী বুলি আমাৰ নেক্সট পোষ্ট ওলাইছে এখন হোটেল যাৰ নাম হৈছে প্লেচিউ যি আছে গুৱাহাটীত তাত দুটামান পোষ্ট খালী হৈছে প্ৰথমটো হৈছে মাৰ্কেটিং এণ্ড ডিজিটেল উইজাৰ্ড দেন হস্পিটেলিটি এণ্ড ৰক ষ্টাৰ্ছ স্পেচিয়েলি F&B কেপ্টেইন ষ্টিৱাৰ্ডছৰ বাবে হাউচকিপিং চেম্পিয়নছ দেন কালিনাৰী ক্ৰাফ্টছমেন কণ্টিনেণ্টেল বেকাৰী আৰু তন্দুৰৰ সৈতে জড়িত হ'ব লাগিব দেন ফ্ৰণ্ট অফিচ ফেচেছ অফ প্লেচিউ এইকেইটা 5টা পোষ্ট আচলতে তেওঁলোকৰ ওলাইছে টোটেল কিমান ভেকেঞ্চি ওলাইছে তেওঁলোকে উল্লেখ কৰা নাই জাষ্ট পোষ্টকেইটাৰ ৰিকুৱাৰমেণ্ট বিচাৰিছে যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ চিভিখন পঠিয়াই দিয়ক এতিয়াই hr@hotelplacio.in আমাৰ নেক্সট পোষ্ট ওলাইছে মহিন্দ্ৰা গুৱাহাটী কোৱাৰ লগে লগে নিশ্চয় আপোনালোকে গম পাইছে মহিন্দ্ৰাৰ এখন অটোমেটিভ ছেক্টৰ ডিলাৰশ্বিপৰ এয়া জব পোষ্টটোৰ নাম হৈছে UP কাণ্ট্ৰি মেনেজাৰ জব যাক চমুকৈ UCM বুলিও কোৱা হয় লোকেশ্যন হৈছে গুৱাহাটী এৰিয়া যদিও গুৱাহাটী এৰিয়াৰ এইটো জব কিন্তু এই লোকেশ্যনটোৱে কেইটামান এৰিয়া কভাৰ কৰিব সেয়া হৈছে পাঠশালা ৰঙিয়া নলবাৰী বৰপেটা গৰৈমাৰী আগিয়া আৰু বকো আৰু কেণ্ডিডেটৰ কি কোৱালিফিকেশ্যন থাকিব লাগিব সেই কথাও জনাই দিছোঁ আপোনালোক গুৱাহাটীৰে বাসিন্দা হ'ব লাগিব অটোমোবাইল সেলছ স্পেচিয়েলি ইন ৰুৰেল মাৰ্কেটত আপোনালোকে কৰাৰ অভিজ্ঞতা থাকিব লাগিব আপোনালোকৰ যি ষ্ট্ৰং নেটৱৰ্ক আৰু আণ্ডাৰষ্টেণ্ডিং অফ লোকেল মাৰ্কেটৰ আছে সেয়া খুব থাকিব লাগিব ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকক তেওঁলোকে চিলেক্ট কৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ এনি গ্ৰেজুৱেট হ'লেই হ'ব যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে ইলিজিবল কেণ্ডিডেটসকলে নিজৰ বায়'ডাটাখন এইটো ইমেইলত পঠিয়াই দিব ইমেইল এড্ৰেছটো হৈছে hrm@podarmahindra.com আমাৰ নেক্সট পোষ্ট ওলাইছে এছিষ্টেণ্ট মেনেজাৰ এণ্ড ছিনিয়ৰ এক্সিকিউটিভ ডাইনা কাভাছ গতিকে এইটো অৰ্গেনাইজেশ্যনত ওলাইছে লোকেশ্যন গুৱাহাটী আছাম ইণ্ডাষ্ট্ৰী আচলতে এইটো ইণ্ডাষ্ট্ৰীয়ে বিল্ডিং মেটেৰিয়েলছ বনায় আকৌ কৈ দিছোঁ পোষ্টকেইটা এছিষ্টেণ্ট মেনেজাৰ আৰু ছিনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট মেনেজাৰৰ বাবে আপোনালোকৰ অভিজ্ঞতা 5 বছৰৰ পৰা 7 বছৰ থাকিব লাগিব ছিনিয়ৰ এক্সিকিউটিভ পোষ্টটোৰ বাবে 3 বছৰৰ পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদিহে আপোনালোকে পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ আপডেটেড ৰিজিউমখন পঠিয়াই দিয়ক hr1@dynaroof.com আৰু সাবজেক্ট লাইনত এপ্লিকেশ্যন ফৰ এছিষ্টেণ্ট মেনেজাৰ এণ্ড ছিনিয়ৰ এক্সিকিউটিভ যোনটো আপোনালোকে এপ্লাই কৰে সেইটো কিন্তু লিখিবলৈ নাপাহৰিব আৰু লিখি দিব লগত ডাইনা কাভাছ গুৱাহাটী বুলি আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড কাউন্সেলৰ এণ্ড বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ ফৰ গুৱাহাটী ব্ৰাঞ্চ অফিচ আকৌ কৈ দিছোঁ কাউন্সেলৰ আৰু বিজনেছ ডেভেলপমেণ্ট মেনেজাৰৰ পোষ্ট চেলাৰী 25,000 পৰা 50,000 পাব জাষ্ট আপোনালোকৰ ৰিজিউমখন আৰু কোনটো পোষ্ট এপ্লাই কৰিছে সেয়া উল্লেখ কৰি পঠিয়াই দিয়ক fwcneghai@gmail.com আমাৰ নেক্সট পোষ্ট পুনৰ ওলাইছে এখন হোটেলত প্ৰথমটো পোষ্ট ওলাইছে সিকিউৰিটি গাৰ্ড দেন ড্ৰাইভাৰ ৰেষ্টুৰেণ্ট ছাৰ্ভিচ হাউচকিপিং আৰু কম্পিউটাৰ অপাৰেটৰ পোষ্ট কম্পিউটাৰ অপাৰেটৰ পোষ্টটোৰ বাবে কিন্তু মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব
আৰু এই পোষ্টকেইটা এপ্লাই কৰাৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8638778580 আৰু লোকেশ্যন হৈছে মংগলদৈ আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন যোৰহাট অৰ্থাৎ যোৰহাটত থকা এখন আৰ্মি পাব্লিক স্কুলত এই পোষ্টকেইটা ওলাইছে আৰু এই পোষ্টকেইটা টোটেলি এডহক আৰু কণ্ট্ৰেকচুৱেল বেচিছত দিব পোষ্টকেইটা টিচিং নন টিচিং আৰু এডিএম ষ্টাফৰ সৈতে জড়িত প্ৰথমতে এতিয়া চাই লওঁ আহক কি পোষ্ট ওলাইছে যদি আমি নন টিচিং ষ্টাফৰ কথা কওঁ তেন্তে একাউণ্টেণ্ট একাউণ্ট ক্লাৰ্কৰ এটা পোষ্ট ওলাইছে দেন ইউডিচি তাৰ এটা টিচিং পোষ্ট পিআৰটিৰ এটা ডেন্স টিচাৰৰ এটা আৰু গাৰ্ডেনাৰৰ এটা পোষ্ট তেওঁলোকৰ তাত ওলাইছে আৰু যদি এই পোষ্টকেইটাৰ বিষয়ে আৰু কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰে তেন্তে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.apsjorhat.org.in আপোনালোকে ভিজিট কৰিব লাগিব আৰু এই পোষ্টকেইটা এপ্লাই কৰোঁতে আপোনালোকে ফৰ্মখন হয় স্কুলৰ পৰা আনিব লাগিব নহ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতো আপোনালোকে পাই যাব তেওঁলোকে কেইটামান নোট অৰ্থাৎ বিশেষ কথাৰ ওপৰত গুৰুত্ব দিছে প্ৰথম কথাটো হ'ল যে এই পোষ্টকেইটা এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যনৰ সৈতে এখন ডিমাণ্ড ড্ৰাফ্ট গাঁঠি দিব লাগিব আৰু সেই ডিমাণ্ড ড্ৰাফ্টৰ পইচাটো হৈছে 250 ৰুপিজ আৰু সেই ডিমাণ্ড ড্ৰাফ্টখন আপোনালোকে কাটি দিব লাগিব প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন পোষ্ট অফিচ চৰাইবাহী ডিষ্ট্ৰিক্ট যোৰহাট পিন 7581616 এইটো এড্ৰেছত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টখন কাটিব লাগিব আৰু এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 20 আগষ্ট আৰু আবেলি 5 বজাৰ ভিতৰত বা 4 বজাৰ ভিতৰত আপোনালোকে কিন্তু সাবমিট কৰিবলৈ চেষ্টা কৰিব কোনো ধৰণৰ আপোনালোকৰ এই পোষ্টকেইটা এপ্লাই কৰিবলৈ যাওঁতে বা ইণ্টাৰভিউ দিবলৈ যাওঁতে কোনো ধৰণৰ টিএ দিয়ে আপোনালোকক প্ৰভাইড কৰা নহ'ব যদিও সকলোৱে এপ্লাই কৰিব কিন্তু শৰ্ট লিষ্টেড কেণ্ডিডেটকহে তেওঁলোকে ইণ্টাৰভিউৰ বাবে মাতি পঠিয়াব আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড টেলিকলাৰ যাৰ ভেকেন্সি ওলাইছে 20টা স্যালাৰি বিটুইন 15000 to 30000 পাব দেন ফিমেল এইচআৰ মেনেজাৰ তাৰ দুটা পোষ্ট আছে স্যালাৰি 25000 to 40000 আপোনালোকে পাব লোকেশ্যন হৈছে জয়ানগৰ গুৱাহাটী ব্ৰাঞ্চ জাস্ট আপোনালোকে নিজৰ পোষ্ট কোনটো এপ্লাই কৰিছে টেলিকলাৰ নে ফিমেল এইচআৰ মেনেজাৰ পোষ্টটো এপ্লাই কৰিছে হেতু লিখি আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিয়ক smccneofficial@gmail.com আমাৰ নেক্সট পোষ্ট বা আজি ভিডিওটোৰ একেবাৰে হেকৰটো পোষ্ট বুলিলে হ'ব হেয়া হৈছে ফিমেল উইথ এক্সপিৰিয়েন্স ট্ৰেইন এণ্ড ফ্লুৱেন্সি ইন ইংলিছ ৰিকুৱাৰ্ড ফৰ দ্য পোষ্ট অফ চেণ্টাৰ কোঅৰ্ডিনেটৰ ইন এ প্ৰি স্কুল অৰ্থাৎ এখন প্ৰি স্কুলত চেণ্টাৰ কোঅৰ্ডিনেটৰৰ পোষ্ট খালী হৈছে মহিলাসকলৰ বাবে যাৰ বাবে তেওঁলোক অভিজ্ঞতা সম্পন্ন হ'ব লাগিব ট্ৰেইন হ'ব লাগিব আৰু ফ্লুৱেন্সি ইংলিছত থাকিব লাগিব লোকেশ্যন হৈছে গীতানগৰ জু নাৰেংগী ৰোড গুৱাহাটী কন্টেক্ট নাম্বাৰটো হৈছে অৰ্থাৎ এই পোষ্টটো এপ্লাই কৰিবলৈ আপোনালোকে কন্টেক্ট কৰিব লাগিব 9864039655 গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে এই পোষ্টকেইটা এপ্লাই কৰি দিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট সেক্টৰৰ জব পুনৰ আপোনালোকৰ বাবে লৈ আনিম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম